নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত আপোনালোকৰ বাবে এটা বিগ আপডেট লৈ আহিছোঁ। যিহেতু আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ যি হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টৰ বাবে বহুতে ৰখি আছে, তো ফাইনেলি আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এটা টুইট কৰিছে। আৰু অহা কাইলৈ যিহেতু আছাম হায়াৰ ছেকেণ্ডাৰী ফাইনেল ৰিজাল্ট কাইলৈ যিহেতু ডিক্লেয়াৰ কৰিব, তো তাৰ বাবে আপোনালোকে দেখিবলৈ পাইছে টুইটটো আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই টুইট কৰিছে। আজি ৰিচেণ্টলি 7:47 এইটো টুইট কৰিছে। তো আপোনালোকৰ বাবে এইটো খবৰ লৈ আহিছোঁ। ইয়াত দিয়া আছে, আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল উইল ডিক্লেয়াৰ HS এক্সাম ৰিজাল্ট 2024 টুমৰো এট 9 AM। মানে অহা কাইলৈ, অৰ্থাৎ অহা কাইলৈ হৈছে 9 তাৰিখ। 9 তাৰিখে 9 বজাত আপোনালোকে ৰিজাল্ট পাব। আৰু অফিচিয়েল যিহেতু আছে ৱেবছাইট, তাত গৈ আপোনালোকে ৰিজাল্টবোৰ চাব পাৰিব। তো এইটোৱে আছিল খবৰ। আপোনালোকে যিমান পাৰে যিসকলে HS ফাইনেল দিছে এইবাৰ, সেইসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। যিহেতু বহুত আহিছিল এনেধৰণৰ আপডেট আহিছিল যে আজি ৰিজাল্ট দিব, কাইলৈ ৰিজাল্ট দিব, এনেধৰণৰ বহুত অফিচিয়েলি বুলি ভাবি বহুতে সেই যিকেইখন নটিচ সেইখন বহুতে শ্বেয়াৰ কৰি আছিল, যিখন ফেক আছিল। তো ফাইনেলি আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেখেতৰ অফিচিয়েলি যি টুইটাৰ একাউণ্ট তাত পষ্ট কৰিছে। তো ফাইনেলি অহা কাইলৈ ৰিজাল্টটো ঘোষণা কৰিব। তো যিমান পাৰে এইটো ভিডিঅ' বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব যাতে সকলোৱে জানে।